মৰ্নিং বন্ধু-বান্ধৱীসকল, স্বাগতম জনালোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলোৰে ভালেই। মোৰো বৰ্তমান ভাল বুলিয়ে ক'ব পাৰি, কিন্তু গৰম পৰিছে জনাবচোন। আমাৰ ফালে কিন্তু বহুত বেছি, একদম জোল ওলাই শেষ হৈ গৈছে। মানুহ ভাত বনোৱাবিলাকৰতো আৰু অৱস্থা নাইকিয়া হৈছে। মই বাৰু ভাত নবনাওঁ, বনাবলৈ দিয়া নাই মোক এতিয়ালৈকে। সেয়াই আৰু আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ দুযোৰমান বোৱা কঁকাল বন্ধা আৰু চাদৰ। আমি কঁকাল মৰা বুলি কওঁ, কঁকাল মৰা আৰু চাদৰ। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব, আৰু যদি কোনোবাই ল'ব বিচাৰে তেন্তে মোক কণ্টেক্ট কৰিব। আৰু কেইখনমান লৈ আহিছোঁ এম্ব্ৰইডাৰী মেখেলা, এযোৰ দেখুৱাই লওঁ। মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ কাপোৰখিনি কেনেকুৱা লাগিছে আপোনালোকে শেষত জনাব নাপাহৰিব। মই এতিয়া আপোনালোকক আৰু চাদৰ লগতে এম্ব্ৰইডাৰী মেখেলা আছে। প্ৰথমতে দেখাই লৈছোঁ এইযোৰ হৈছে নুনি পাতে বোৱা হয়। এইখন কঁকাল বন্ধা হয়, এইফালে কঁকাল বন্ধা হয় এখন। এয়া এনেকৈ এইফালে দেখিছে নহয়, ধুনীয়াকৈ মেলি দেখাইছোঁ। এয়া এইখন হৈছে কঁকাল বন্ধাখন, মই এনেকৈ থৈ গৈছোঁ, অলপ পিছত চাপি দিম। তাৰপাছত এইখন হৈছে চাদৰ, এইখন চাদৰ হয়। চাদৰখনতো মাজত বুটা আছে এনেকৈ সৰু সৰুকৈ, এইফালে এইটো পাৰি। চাদৰখন অৱশ্যে দীঘল হয়, ভালেখিনি দীঘল হয়। আৰু চাদৰখন আপোনালোকক মেলি দেখাওঁ, যিহেতু কঁকাল বন্ধাখনত যেনেকৈ ফুল আছে চাদৰখনটো তেনেকৈ আছে। আপোনালোকক কেৱল দেখাই দিছোঁ এনেকৈ ওপৰে ওপৰে। আপোনালোকৰ কোনযোৰ ভাল লাগিছে আপোনালোকক দেখুৱাব লৈছোঁ। এইযোৰ কঁকাল বন্ধা চাদৰে হয়। এইখন চাদৰ হয়, চাদৰখন এনেকুৱা সেউজীয়া পাৰি দিয়া হয়, মাজত এনেকুৱা বুটা আছে, এইফালে দেখিছে নহয়। এইযোৰ কিন্তু নুনি পাটৰ নহয়, এইযোৰ পদ্মিনীৰ হয়, আৰু পদ্মিনী সূতাৰে বোৱা হয়। এইখন এনেকৈ চাদৰখন এনেকৈ থাকিব, আৰু এইখন হৈছে কঁকাল বন্ধা। এইখন কঁকাল বন্ধা। যিহেতু বহুত বেছি গৰম পৰিছে, কাপোৰবিলাক একদম ভালকৈও দেখুওৱা নাই, থুলমূলকৈ দেখাই দিছোঁ। যিহেতু বহুত বেছি গৰম, সেইটো কাৰণে, কাৰণ ঘাম পানী লাগিলে মুহিব। আমি মুহিব বুলি কওঁ, আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন। বহুত বেছি গৰম পৰিছে, এনেকৈ থৈ দিছোঁ, পিছত জাপি দিম। আৰু এতিয়া দেখুৱাব লৈছোঁ এইযোৰ, কিন্তু মাজত বুটা সৰু সৰু দিয়া আছে। এইখন চাদৰ হয়, এইফালে এনেকৈ ফুল কৰা আছে, এইফালে দেখিছে নহয়। এইখন কঁকাল বন্ধাখনতো এনেকৈ ফুল কৰা আছে। এয়া মই আপোনালোকক কেৱল ফুটুকি বচা কেইযোৰমান দেখাইছোঁ। আমি ফুটুকি বচা বুলি কওঁ, আপোনালোকে কি বুলি কয় জনাবচোন। এনেকৈ দেখাই দিছোঁ। আৰু এই দুযোৰ, আৰু এইযোৰ এইফালে আছে, দুযোৰ বুলি কৈছোঁ, দুযোৰ হয়। এই দুযোৰ মোৰ শাহুমাই দিছিলে। ইয়াতো বুটা বচা আছে, এইফালে ঢলপাত নে কিহে বোৱা বুলি কৈছিলে মায়ে। এইফালে এইযোৰ এনেকুৱা পাৰি। এইযোৰ কিন্তু মই কেইবাবাৰো পিন্ধিছোঁ। আৰু এইখন হৈছে কঁকাল বন্ধা, মাজত এনেকৈ বুটা আছে, এনেকুৱা পূৰা জোল পৰি আহিছে দেই। আৰু এইখন চাদৰখন একদম চিম্পুলত আছে, ইয়াত মানে হেৰি নাই, মাজত বুটা নাই, এইফালে কিন্তু ছাইডটোত আছে, এইফালে এয়া ছাইডটোত আছে। আৰু এইখন কঁকাল বন্ধাখনত কিন্তু মাজত বুটা আছে, ইয়াত দেখিছে নহয়, এনেকৈ বুটা আছে। আৰু এইখন নুনি পাটৰ হয়। এইখন মোৰ ছোৱালী দিনৰে হয়, মোৰ মাহীয়ে দিছিলে মোক। এইখন নুনি পাটৰে হয়, ইয়াত ছাইডত এনেকৈ আছে, আৰু মাজত এনেকৈ। যদি কোনোবাই ব'বলৈ অৰ্ডাৰ দিয়ে তেন্তে মই বৈ দিম। আৰু এইযোৰ মই নিজে বোৱা, বিয়া হোৱাৰ পিছত বৈছিলোঁ। এয়া মাজত এনেকৈ আছে। এইযোৰ অৱশ্যে আপোনালোকক দেখুৱাইছিলোঁ, পাৰিটো এনেকুৱা, এইটো ছাইডত এনেকৈ আছে। আৰু এইখন হৈছে কঁকাল বন্ধা, এইখন কঁকাল বন্ধা। আৰু এতিয়া মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ এম্ব্ৰইডাৰী মেখেলা, এইফালে এইখন। আৰু মোক বহুতে সুধি থাকে কিমান দামৰ, কাৰণ ফুলবিলাক ওপৰত ডিপেণ্ড কৰে। ফুলবিলাক মানে যদি বেলেগ বেলেগ ডিজাইনৰ হয়, দামটো অলপ বেলেগ বেলেগ হয়, কিছুমানৰ কম, কিছুমানৰ বেছি। য'ত সূতা বেছি খায় তাত বেছি হয়। আৰু এইটো মই 30 টকাকৈ লৈছোঁ, এটা ফুলত 1 পিছত 30। এই মেখেলাখন কেনেকুৱা লাগিছে জনাব। যোৱাকালি বনাইছিলোঁ, এইখন যোৱাকালি বনাইছিলোঁ। আমি যিহেতু বুকুত মেঠনি মৰা মেখেলা পিন্ধোঁ, সেইটো কাৰণে আমি এইবিলাকেই ধুনীয়াকৈ এনেকৈ কৰি লওঁ। কাৰোবাৰ যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব পাৰে, তাৰপিছত মোক কমেণ্ট কৰিব, কণ্টেক্ট কৰিব। যিহেতু অনলাইন বিজনেছ এটা আৰম্ভ কৰিম বুলি ভাবিছোঁ। আৰু এইটো মই 30কৈ লওঁ। এইটো ফুল, এইটো দেখিছে নহয়। সূতা যিহেতু বহুত বেছি খায় এই পাতটোত, এই ঘূৰণীয়াটোত সূতা অলপ বেছিকৈ খায়। এইটো মই 30কৈ লওঁ। এইকেইখন অৱশ্যে অৰ্ডাৰ আছে, এইটো ফুলৰ 5খন অৰ্ডাৰ আছে। এইটো বনাই কিনে হৈ যাব, সেইটো বনাই কিনে বেলেগ অৰ্ডাৰ ল'ব পাৰিম। আৰু এইফালে এয়া ফুলৰ ডিজাইনটো কেনেকুৱা লাগিছে জনাবচোন। এইখনো বুকুত মেঠনি মেখেলাই হয়, যিহেতু আমি বুকুত মেঠনি মাৰোঁ, আপোনালোকে জানেই ঘৰত থাকিলে। এয়া আৰু আগৰকেইখনো দেখাই দিছোঁ আপোনালোকক। এইটো ফুল মই দেখাই দিছোঁ বুলি, এই ফুলটো মোৰ বহুত বেছি ভাল লাগে। আৰু এইটো অলপ দাম হ'ব, কাৰণ এইটোত অলপ সূতা বেছি খায়। এইটো মই আপোনালোকক দেখাইছোঁ বাৰু, অৱশ্যে আপোনালোকক আগতে দেখাইছোঁ বাৰু মই এই ফুলটো। এইটোত অলপ বেছি লওঁ মই, 40 টকা 45 টকা এনেকৈ লৈ লওঁ। এইটো 45 টকাকৈ লওঁ।
যিহেতু ইয়াত বহুত বেছি সূতা খাই আপোনালোকে দেখিছেই। আৰু এইখন এইটো ফুল দেখিছে, এইবোৰ দেখিছে আপোনালোক আগতে দেখাইছোঁ বাৰু এইবিলাক ফুল। এইটো ফুল মই ইয়াতকৈ অলপ সৰু হ'লে কিনে মই 30 টকা ল'ম। ফুল চাই আছে সেয়াই। আৰু আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। বহুত বেছি ঘামিছোঁ আৰু কাপোৰখিনিও ভালদৰে জাপি থৈ দিব লাগিব। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। লগ পাইছোঁ অন্য এটা ভিডিঅ'ত।